Hello students, welcome to Aspire Academy. মই ধনশ্ৰী এটি নতুন ভিডিঅলৈ তোমাক সকলোকে স্বাগতম জনাইছো। আজি আমি বাৰ্মিজ ইনভেশনৰ কথা অৰ্থাৎ মানৰ আক্ৰমণ যে অসমত হৈছিল আমি সেই বিষয়ে পঢ়িবলৈ পাম। তো ইয়াৰ আগৰ চেপ্টাৰটোত ইয়াৰ আগৰ অধ্যায়টোত আমি পঢ়িছিলো মোৱামৰীয়া বিদ্ৰোহৰ কথা। তো মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাতে এই বাৰ্মিজ ইনভেশন হোৱা নাছিলে কিন্তু মোৱামৰীয়া সকলে এই বাৰ্মিজ বা মানসকলৰ লগত তেওঁলোকে কি কৰিছিল এটা সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছিল। সো এই গোটেইখিনি বস্তু আমি এটা পঢ়িবলৈ পাম। গতিকে চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি আমাৰ একাডেমিটোৰ কথা জানিবলৈ বিচাৰিছা আমাৰ ৱেবসাইটে তোমালোকে ভিজিট কৰিবা, গোটেইবিলাক কোৰ্সৰ ডিটেইলছ থাকিব আৰু লগতে আমাৰ ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা আৰু ইয়াতেও ডিফাৰেন্ট সাবজেক্টৰ ভিডিঅ'ছ আপলোড হৈ থাকে। সো ইয়াৰে প্ৰথমতে আমি কি পইণ্টছ খিনি চাই লও যে ইয়াতে আমি চেপ্টাৰটোত মেইন কি বিষয় মুখ্য কি বিষয় পঢ়িবলৈ পাম। তো প্ৰথম সোৱাতে আমি পাম ইয়াতে বাৰ্মিজ ইনভেশন। ঠিক আছে, বাৰ্মিজ অসমীয়াত মান বুলি কয়। ঠিক আছে, মান। সো বাৰ্মিজ বা বাৰ্মা, ঠিক আছে, বাৰ্মিজ কৰ পৰা আহিছে আচলতে বাৰ্মাৰ পৰা আহিছে। ঠিক আছে, আৰু বাৰ্মা বৰ্তমান আমি যদি কওঁ ম্যানমাৰ। ঠিক আছে, ম্যানমাৰ আমাৰ ভাৰতৰ ওচৰতে আছে, ইষ্ট পূব সাইডত আছে। গতিকে ম্যানমাৰৰ বৰ্তমান ম্যানমাৰক বাৰ্মা বুলি কোৱা হৈছিলে। গতিকে সেই ম্যানমাৰৰ পৰা কি হৈছিলে আমাৰ ইয়াতে আক্ৰমণ হৈছিলে। গতিকে কেতিয়া হৈছিলে 1817, 1819 and 1821। তো এই তিনিটা আক্ৰমণ আমি চাম, ইয়াতে পঢ়িবলৈ পাম, ইয়াৰ কাৰণসমূহো পাম, ৰিজাল্ট অফ বাৰ্মিজ ইনভেশন আৰু মানৰ আক্ৰমণৰ ফলত কি ইয়াতে হৈছিলে আমি সেই বিষয়ে পঢ়িবলৈ পাম। দেন ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ, প্ৰথমখন ইংলিছ বা ইংৰাজ সকলৰ লগত যে বাৰ্মিজ সকলৰ যুদ্ধ হৈছিলে আমি সেই বিষয়ে পঢ়িবলৈ পাম। তাৰ পিছত most important ইয়াণ্ডাবু ট্ৰিটি। ঠিক আছে, 1826। ইয়াৰ পিছৰ পৰাই কি হৈছিলে অসম ইংৰাজৰ হাতলৈ গৈছিলে, আমি সৰুৰ পৰাই শুনি আছিলো, ৰাইট। তো আমি সেই ট্ৰিটি অফ ইয়াণ্ডাবু বা ইয়াণ্ডাবু সন্ধিৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িবলৈ পাম। ভেৰি ইন্টাৰেষ্টিং ওৱান আৰু খুব বেছি দৰকাৰী হয় যে আমাৰ অসমৰ গোটেই আমাৰ সোশিও পলিটিকেল হওক বা ইকনমিক হওক, অৰ্থনৈতিক দিশত হওক বা সামাজিক দিশত, ৰাজনৈতিক দিশত এই মানৰ আক্ৰমণৰ ফলত কি হৈছিলে গোটেই বস্তুখিনি আমি ইয়াতে পঢ়িবলৈ পাম। খুব বেছি ইন্টাৰেষ্টিং হ'ব, ৰাইট। So yes, so চেপ্টাৰটো আমি ইয়াতে আৰম্ভ কৰো। The people of Assam referred to the Burmese people as Man and the king of Burma as Man Raja। তো তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব যে আমাৰ অসমৰ মানুহখিনিয়ে বাৰ্মিজ কিং বা বাৰ্মা বা বাৰ্মিজ মানুহখিনি কোৱা হয় মান। ঠিক আছে, মান বুলি কওঁ আমি অসমীয়াত, আৰু যিজন ৰজা হয় ৰজাক আমি মান ৰজা বুলি কওঁ, ৰাইট। The Burmese invasion of Assam constitutes an important phase in the history of Assam। ইয়াতে তোমালোকৰ লাইনটো কি কৈছে যে এই বাৰ্মিজ ইনভেশন বা মানৰ আক্ৰমণ আমাৰ যদি অসমৰ ইতিহাসত যদি চাও এটা খুবেই গুৰুত্বপূৰ্ণ অধ্যায় হয়। ঠিক আছে, খুব গুৰুত্বপূৰ্ণ হয়। The political condition that prevailed on the eve of the Burmese invasion is to be understood to know the circumstances which led to this invasion। যে সেই সময়ত যে মানে আক্ৰমণ কৰিছে সেই সময়ত কি ৰাজনৈতিক পৰিস্থিতি আছিলে আৰু কি পৰিস্থিতিত পৰি মানসকলে অসমত আক্ৰমণ কৰিছিলে আৰু তাৰ পিছত কি ইয়াতে সালসলনি হৈছিলে আমি গোটেইখিনি বস্তু ইয়াতে পঢ়িবলৈ পাম। আৰু খুব বেছি দৰকাৰী হয় কাৰণ আহোমৰ সময়ত আমাৰ পৰিস্থিতি বা আমাৰ সামাজিক ব্যৱস্থা বেলেগ আছিলে, মানসকল অহাৰ পিছত বেলেগ হৈ গল, অৰ্থনৈতিক দিশত আমাৰ কি হল, এই বহুতখিনি বস্তু আমাৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। কাৰণ ইতিহাসত যি হৈ গৈছে বৰ্তমান আমি সেই ফলাফল পাই আছো, ৰাইট। যে বৰ্তমান সময়ত অসম কিয় এনেকুৱা বা অসমৰ লগত ম্যানমাৰৰ সম্পৰ্ক বা ভাৰতৰ লগত ম্যানমাৰৰ সম্পৰ্ক বৰ্তমান সময়ত কিয় এনেকুৱা, কৰবাত নহয় কৰবাত এই ইতিহাসৰ লগতে এই বস্তুবোৰ জড়িত হৈ আছে। গতিকে এই ইতিহাসটো জনাটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ নহয় জানো? ঠিক আছে, সো ইয়েস, সেই সময়ত মানে যেতিয়া আক্ৰমণ কৰিছিলে সেই সময়ত আমাৰ পলিটিকেল কণ্ডিশ্যন মানে ৰাজনৈতিক পৰিস্থিতিটো কেনেকুৱা আছিলে, আহোম ৰাজতন্ত্ৰ কেনেকুৱা আছিলে আমি এবাৰ সেইটো চাই লওঁ, ৰাইট। The death of Ahom king Gaurinath Singha was followed by the accession of Kamaleshwar Singha to the throne। Yes, Gaurinath Singhৰ সময়ত আমি কি দেখিবলৈ পাইছিলো মোৱামৰীয়া বিদ্ৰোহ হৈ আছিলে, ৰাইট। সো সেই সময়ৰে কথা। তো মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাতে মোৱামৰীয়া সকলে আমি আগৰ চেপ্টাৰটোত পঢ়িবলৈ পাইছিলো যে মোৱামৰীয়া সকলে মানসকলৰ লগত এটা সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিছিলে, কিন্তু সেই সম্পৰ্কটো কি নহল ইমান বেছি মানে
ইমান বেছি ষ্ট্ৰং নহল বা ইমান বেছি শক্তিশালী নহল কিয়নো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পাইছিলে যে কিবা কাৰণত যদি বিদেশী মানুহসকল কি আছিল বিদেশী বেলেগ দেশৰ মানুহ আছিলে গতিকে বিদেশী সকলে আহি যদি আমাৰ ইয়াতে আক্ৰমণ কৰে বা আমাৰ ইয়াতে যদি তেওঁলোকে শাসন কৰে তেতিয়াহলে কি হব আমাৰ অসমৰ অৱস্থা বহুত বেছি বেয়া হব সেই কাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৰিছিলে তেওঁ মাওমৰীয়া সকলৰ লগত এটা মানে তেওঁলোকে এটা মানে বন্দোবস্ত কৰিছিলে যে যি মটক ৰাজ্য তেওঁলোকক স্বাধীনভাৱে চলাবলৈ দিছিলে কাক দিছিলে মুৱামৰীয়াসকলৰ যিসকল মৰাণ সকল আছিলে মৰাণ সকলক কি দিছিলে বুঢ়াগোহাঁয়ে তেওঁ মটক ৰাজ্যখন স্বাধীনভাৱে চলাবলৈ দিছিলে তো তেনেকে তেওঁ সেই সেটেলমেন্টটো কৰিছিলে ৰাইট কিন্তু সেই সময়ছোৱাৰ পৰাই আহোমৰ যিটো ৰাজতন্ত্ৰ আছিলে ন সেইটো খুব বেছি অস্থিৰ হৈ গৈছিলে খুব বেছি দুৰ্বল হৈ গৈ আছিলে তো সেই বস্তুখিনিৰে তেওঁলোকে কি কৰিলে এই মানুহসকলে তাৰে সুবিধা লৈছিলে ৰাইট সো আমি এইখিনি পঢ়িবলৈ পাম সো ইয়াস গৌৰীনাথ সিংহৰ যেতিয়া মৃত্যু হৈছিলে তাৰ পিছত কোন ৰজা হৈছিলে কমলেশ্বৰ সিংহ ঠিক আছে সো ৰজাসকলৰ নামবিলাকো তোমালোকে মনত ৰাখিব লাগিব নাম বুলি নহয় যে কোনটো ৰজা কিমান সময়ত আহিছিলে সেইটো বস্তু আমি ইয়াতে পঢ়িব লাগিব ৰাইট কি সময়ছোৱাত আছিলে এই সময়ছোৱাত কি বিদ্ৰোহ হৈছিলে আমি সেইখিনিও জানিব লাগিব সো গৌৰীনাথ সিংহৰ পিছত কোন আছিলে কমলেশ্বৰ সিংহ Taking advantage of the Muamoria rebellion, the Burmese king tried to intervene in the politics of Assam. Yes, মই already তোমালোকক কলো যে মুৱামৰীয়া বিদ্ৰোহ যেটো হৈ আছিল তাৰে সুযোগ লৈ কি হৈছিলে মান ৰজা আহি অসমৰ যেটো ৰাজনীতি আছিল তাতে তেওঁ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল তেওঁ নিজে কৰা নাছিলে ডেফিনেটলি তেওঁক মাটি অনা হৈছিল ঠিক আছে অসমৰ পৰাই মানুহ গৈ মাটি আনিছিল প্ৰথম অৱস্থাত যদি আমি চাও They, along with the Singphos, helped the Muamorias when they later attacked Bengamora, present day Tinisukia in Upper Assam. যে মানসকলে কি কৰিছিলে Singphos সকলৰ লগত লগ লাগি মুৱামৰীয়া সকলক সহায় কৰিছিলে আৰু পিছত আমি কি পাইছিলো মুৱামৰীয়া সকলে বেঙামৰা বৰ্তমান তিনিসুকিয়াত আছে বেঙামৰাত কি কৰিছে বেঙামৰা বা বৰ্তমান তিনিসুকিয়া সো তাত কি কৰিছিলে তেওঁলোকে আক্ৰমণ কৰিছিলে কত আপাৰ আসাম ঠিক আছে Initially, the Burmese king did not help them. Yes, প্ৰথম সোৱাত আমি যদি চাও মান ৰজাই সহায় কৰা নাছিলে ঠিক আছে it was only after repeated appeals that he decided to send an army ঠিক আছে সো তাৰ পিছত প্ৰথম অৱস্থাত মুৱামৰীয়া সকলক মান ৰজা সহায় নকৰো বুলি কৈছিলে কিন্তু বাৰে বাৰে যেতিয়া তেওঁ ৰিকুৱেষ্ট বা অনুৰোধ কৰি আছিল তাৰ পিছত তেওঁ কলে যে তেওঁ সৈন্য কিছুমান পঠিয়াব তেওঁ ডাইৰেক্টলি নাহে অসমত তেওঁ কিছুমান সৈন্য পঠাব ঠিক আছে he decided to send an army to Assam to help the Muamorias. The Muamoria hokolok teo samorik shoktire ki koriba সৈন্য কিছুমান পঠিয়াই তেওলোকক তেনে ধৰণে সহায় কৰিব The Ahom Prime Minister Purnananda Burhagohain was aware that too much foreign interference in internal matters would have adverse effects on the country's interest. Yes, already I have spoken about it. মই ইতিমধ্যে তোমালোকক কলো যে আহোমৰ কোন আছিল সেই সময়ত মন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই ভেৰি স্মাৰ্ট পিপল তেওঁ বহুত বেছি কি আছিল মানে বুদ্ধিমত্তা সম্পন্ন ব্যক্তি আছিল তেওঁ গম পাইছিল কি যদি বাহিৰা শক্তিয়ে আহি যদি আমাৰ ভিতৰৰ কামত যদি কিবা হস্তক্ষেপ কৰে তেতিয়া হলে আমাৰ নিজৰ দেশৰ যেটো আমাৰ স্বাৰ্থ আছে তাৰ কাৰণে অসুবিধা হ'ব ৰাইট কাৰণ আমি জানো যে বিদেশৰ পৰা শক্তি আহি আমাৰ ভাৰতবৰ্ষ হক বা অসমত কি কৰিছে আমি অলৰেডি জানো ইংৰাজৰ এটা বাহিৰা শক্তি আহিলে এতে শাসন কৰিছিল তাৰ পিছত কি হৈছিল আমি জানো গতিকে ইয়েস যেতিয়া কোনোবা বাহিৰা শক্তি আহি যদি আমাৰ নিজৰ ঘৰৰ কামত কিবা যদি হস্তক্ষেপ কৰে যে হেতৰ পৰিণতি বেয়া হ'ব আৰু এই কথা পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আগতে গম পাইছিল the Burhagohain who had in the meantime become very powerful allowed the Muamoria Morans to rule independently the land between the Brahmaputra and Dihin যে তাৰ পিছত তেওঁ এটা কি কৰিলে তেওঁ এটা মানে সবকে মিলাই কলে যে আমি এটা কি কৰিব লাগিব আমি যিসকল মৰাণ আছে মুৱামৰীয়া মৰাণ আছে তেওঁলোকক আমি স্বাধীনভাৱে চলিবলৈ দিব লাগিব সো তেতিয়াই তেওঁ কি কৰিলে ব্ৰহ্মপুত্ৰ আৰু দিহিং ঠিক আছে সেই ডিব্ৰুগড় তিনিসুকিয়াৰ সেইফালে দিহিং নদী বয় সো দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যিখিনি ঠাই আছে তাতে তেওঁলোকৰ কি কৰিলে তেওঁলোকক সেই ঠাইখিনি দিলে আৰু তাতে তেওঁলোকক স্বাধীন চিতিয়াভাৱে ৰাজত্ব কৰিবলৈ দিলে আৰু মটক ৰাজ্য বুলি আমি জানো
On proclaiming their leader as the Bor Senapati, they thereafter became loyal towards the Ahom power. আৰু যিজন leader আছিলে সেই সময়ত মোৱামৰীয়া সকলৰ তেওঁক বৰ সেনাপতি পাতিলে আগৰ চেপ্টাৰত আমি ডিসকাস কৰিছো গতিকে ইয়াতে মই ডিটেইলছ নকও তেওঁ বৰ সেনাপতি পাতিলে আৰু তেওঁলোক আহোমৰ প্ৰতি নিজৰ আনুগত্য বা তেওঁলোক লয়alty মানে তেওঁলোক লয়াল হৈ থাকিলে ঠিক আছে তাৰ পিছত আহোমৰ বিৰুদ্ধে কোনো ধৰণৰ তেওঁলোকে বিদ্ৰোহ কৰা নাছিলে As the Singphos and Khamtis, along with the Moa-Moria rebels, attacked the Ahom kingdom, the Burhaguhai very diplomatically gave to the Singpho chief Bichanong an Ahom girl named Rongili to establish cordial relations. যে সেই সময়ত Moa-Moria সকলক মানৰ লগত আৰু কোনে কোনে সহায় কৰিছিলে Singphos আৰু Khamtis সকলেও কৰিছিলে ঠিক আছে সো এওঁলোক বিশেষকৈ ইষ্ট সাইড অসমৰ পূব সাইডত থাকে So, তেতিয়া কি কৰিছিলে যে খুব বেছি নিজৰ বুদ্ধিৰ জৰিয়তে বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই কি কৰিছিলে যে এই যিসকল Singphos Khamtis আছিলে তেওঁলোকৰ লগতো সম্পৰ্কটো ভাল কৰিব লাগিব ন তো তেওঁ কি কৰিছিলে যে Singphor যিজন প্ৰধান হয় Singpho কমিউনিটিৰ যিজন চিফ হয় বিছানং তেওঁ কি কৰিছিলে আহোমৰ ছোৱালী এজনী দিছিলে নাম আছিলে ৰঙিলি ঠিক আছে তো তেওঁলোকৰ এটা ভাল সম্পৰ্কৰ কাৰণে আহোমৰ ছোৱালী এগৰাকী দিছিলে Singpho chief Bichanong ঠিক আছে Bichanong however presented Rongili to Burmese king Bodapaya to maintain the good relations কিন্তু Bichanong Singpho chief এ কি কৰিলে তেওঁৰ লগত নাৰাখি Rongili কাক দিলে Rongili Burmese king মান ৰজা Bodapaya তেওঁ গুটাই দিলে তেওঁৰ লগত ভাল সম্পৰ্কৰ কাৰণে Ironically it was Rongili who later on helped Badan Chandra against Purnananda তে পিছলৈকে আমি কি দেখিবলৈ পাইছিলো এই ৰঙিলি যি গৰাকী সোৱালিক পূৰ্ণানন্দ বুঢ়াগোহাঁই Singphok দিছিলে Singphok আকৌ মিয়ানমাৰ বাৰ্মিজ সকলক দিলে সো এই তেও কি কৰিলে এই ৰঙিলিয়ে কি কৰিছিলে পিছত আমি গম পাম যে বদন চন্দ্ৰ বৰফুকনে কেনেকে পূৰ্ণানন্দৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে সো সেই বিদ্ৰোহত এই ৰঙিলিয়ে বদন চন্দ্ৰ কি কৰিছিলে সহায় কৰিছিলে ৰাইট In Kamrup, Horodatta and Viradatta Chaudhary, with the help of a Burkanda's force of Bengal, revolted against the Ahom king. Say, Moa-Moria বিদ্ৰোহৰ সময়ত আমি দেখিছিলো বেলেগ বেলেগ ঠাইৰ যিবিলাক কৰতলীয় ৰজা আছিল আহোম সকলৰ তেওঁলোকেও বিদ্ৰোহ আৰম্ভ কৰিছিলে আহোম শাসনতন্ত্ৰৰ বিৰুদ্ধে আৰু সেই সময়ত কামৰূপত আমি কাক পাইছিলো হৰদত্ত আৰু বীৰদত্ত চৌধুৰী সো তেওঁলোকে কি কৰিছিলে বৰকান্দাস বেংগলৰ বৰকান্দাস ঠিক আছে তেওঁলোক কি হয় It's kind of an army ঠিক আছে সো বৰকান্দাস সকলৰ লগ হয় আহোমৰ বিৰুদ্ধে তেওঁলোকে মানে বিদ্ৰোহ কৰিছিলে The Borphukon of Guwahati Badan Chandra who was in charge of Lower Assam was held responsible for this by Purnananda Burhaguhai সে এই যে বিদ্ৰোহটো হৈছিলে Lower Assamত সেই সময়ত কামৰূপৰ এইখিনিত কি মানে আহোম সকলৰ যদি আমি চাও আহোমৰ শাসনতন্ত্ৰটো কেনেকৈ আছিল তেওঁলোকে বিভিন্ন ঠাইত নিজৰ প্ৰতিনিধি থৈ দিছিলে ঠিক তেনেকে লোৱাৰ আসামৰ কাৰণে কাক থৈছিলে লোৱাৰ আসামৰ কাৰণে বৰফুকন থৈ দিছিল ঠিক আছে বৰফুকন যেটো আমি কও বৰফুকন তেওঁ কি কৰিছিলে লোৱাৰ আসামক সোৱাচিতা কৰিবলৈ থৈ দিছিলে কিন্তু আমি কি দেখা পাইছিলো সেই সময়ত কামৰূপত হৰদত্ত বিৰুদ্ধে বৰকান্দাস সকলৰ লগ লাগি আহোমৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এইটোৰ কাৰণে কাক জগৰীয়া কৰিছিলে বদন চন্দ্ৰ বৰফুকনক যে তেওঁ ভালৰে সোৱাচিতা নকৰিলে সেই কাৰণে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ পাইছিলে hence he was replaced by কলিয়া ভুমুৰা as the new বৰফুকন of গুৱাহাটী সেই কাৰণে গুৱাহাটীৰ নতুনকে বৰফুকন বদন চন্দ্ৰ বৰফুকনক তেওঁ আতৰাই কাক বনালে এই কলিয়া ভুমুৰা ঠিক আছে তেওঁকে বনালে আৰু আমি জানো কলিয়া ভুমুৰা হেতুখন কোট আছে ঠিক আছে নগাঁৰ পৰা শোণিতপুৰ আমি যেতিয়া আছাম আমি তেতিয়া কলিয়া ভুমুৰা দলংখন পাও আৰু এইজন মানুহৰ নামতে সেই কলিয়া ভুমুৰা দলংখন বনোৱা হৈছে ঠিক আছে আৰু তেওঁ আৰু বদন চন্দ্ৰ বৰফুকনক ৰিপ্লেস কৰি কাক বনোৱা হল কলিয়া ভুমুৰাক নতুনকে বৰফুকন গুৱাহাটীৰ নিয়োগ কৰা হল all this so dissatisfaction in the mind of বদন চন্দ্ৰ against the পূৰ্ণানন্দ আৰু তাৰ কাৰণে বদন চন্দ্ৰ বৰফুকনৰ মনত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে খুব বেছি খং খুব আৰম্ভ হৈ গল meanwhile কলিয়া ভুমুৰা was successful in suppressing the revolt of হৰদত্ত বীৰদত্ত popularly known as দন্দুৱা ড্ৰ ঠিক আছে দন্দুৱা ড্ৰ তোমালোকে পাবা এটো খুব বেছি পপুলাৰ হয় সো দন্দুৱা ড্ৰ বুলি যিটো মানে দন্দুৱা ড্ৰ বুলি যিখন বিদ্ৰোহ আছে সেইখন
সেইখনত কি হৈছিল এই কামৰূপৰ হৰদত্ত বীৰদত্তই যেতিয়া আহোমৰ বিৰুদ্ধে কি কৰিছিলে যুদ্ধ কৰিছিলে তেতিয়া কলিয়া ভোমোৰাই খুব ভালদৰে কি কৰিছিলে তেওঁলোকক মানে সাপ্ৰেছ কৰিবলৈ বা এই যেটো বিদ্ৰোহ আছিল সেই বিদ্ৰোহটো দমন কৰিবলৈ মানে তেও সফল হৈছিল আৰু এই গুটে বস্তুখিনি বা এই গুটে বিদ্ৰোহটো কি কোৱা হৈছে দন্দুৱা দ্ৰোহ বুলি কোৱা হৈছে ঠিক আছে তো আহিব পাৰে পৰীক্ষা যে দন্দুৱা দ্ৰোহ কি হয় ঠিক আছে আৰু এইখনে কলিয়া ভোমোৰা ব্ৰিজ That big dream of Kolia Bhumura came into reality by this bridge constructed in 1987 by connecting Shonitpur and Nagaon districts. ঠিক আছে so Kolia Bhumura দলং আমি কেতিয়া পাম যেতিয়া নগাঁৱৰ পৰা শোণিতপুৰ বা শোণিতপুৰৰ পৰা নগাঁও আহিম আমি তেতিয়া এখন দলং পাম আৰু ইয়াৰে লেংথটো কিমান হৈছে 3015 মিটাৰ ঠিক আছে so ইয়াতে তাৰ পিছত কি দিছে In appreciation of his work, the Ahom king conferred the title of Pratap Vallabh on Kolia Bhumura. So Kolia Bhumura ki dhuniyake Horodatta Birodottor jitu juddho asil he juddhokhini he juddhoto teo domon korile aru tar karone Ahom rajai teo ki upadhi disile Pratap Vallabh buli upadhi disile. It is said that Kolia Bhumura made preparations for constructing a bridge on the Brahmaputra at Hilghat. His death, however, did not allow his plans to materialize. যে কলিয়া ভোমোৰাই এটা কি বনাই আছিল তেও ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনাবলৈ তেও এটা প্ৰিপাৰেচন কৰি আছিল কিন্তু তাৰ আগতে তেওঁৰ মৃত্যু হৈ গল আৰু তেওঁৰ এই প্ল্যানটো কি নহল সাকসেসফুল হোৱা নাছিল সেই সময়ত ঠিক আছে তো ইয়ালৈকে আমি কি পালো ইয়ালৈকে আমি সেই সময়ছোৱাত ৰাজনৈতিক ব্যৱস্থা বা অৱস্থাটো কেনেকুৱা আছিল আহোমসকলৰ হেতু বিষয়ে আমি ইয়াতে পঢ়িবলৈ পালো খুব বেছি ইম্পৰ্টেন্ট পাৰ্ট হয় এটো কাৰণ ইয়াৰ পৰাই বাকি যি মানসকলে আক্ৰমণ কৰিব এই গুটেখিনি বস্তু ইয়াৰ লগতে জড়িত হৈ আছে সো এতিয়া আমি পঢ়িম কজেস অফ দি বাৰ্মিজ ইনভেশন যে মানসকলৰ আক্ৰমণৰ কাৰণসমূহ পঢ়িম আৰু তাৰ প্ৰথমতে তোমালোকৰ এটা ডাঙৰ কাৰণ দিয়া আছে ইম্পৰ্টেন্স অফ পূৰ্ণানন্দ বুঢ়াগোহাঁই যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ গুৰুত্ব ঠিক আছে সো তেওঁৰ এই বস্তুখিনিত কি ভূমিকা আছিল আমি সেই বিষয়ে ইয়াতে পঢ়িবলৈ পাম Purnananda Buddhagohai during his lifetime was able to leave his mark on every branch of the administration. So তোমালোকে প্ৰথমতে জানি থোৱা যে Purnananda Buddhagohai খুব বেছি কি আছিল তে খুব বেছি দক্ষ আছিল ঠিক আছে তেওঁ নিজৰ কাম খুব ভালদৰে কৰিব পাৰিছিল During the course of the Muamoria rebellion when Ahom king Gaurinath Singha fled from his capital to Guwahati the entire responsibility of the Ahom empire was borne by Purnananda যে আমি আগৰ চ্যাপ্টাৰত পঢ়িবলৈ পাইছিলো যে মুয়ামৰিয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা গৰিনাথ সিংহই কি কৰিছিল ৰাজধানীৰ পৰা গুৱাহাটীলৈকে আহিছিল আৰু সেই সময়ছোৱাত গুটে আহোম শাসনতন্ত্ৰটো কোনে সম্ভালিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু সেই সময়ত তেওঁ কি কৰিছিল তেওঁ জোৰহাটত গুটেখিনি বস্তু লৈ গৈছিল আৰু জোৰহাটত মুয়ামৰিয়া সকলক সোমাবলৈ তেওঁ দিয়া নাছিল His despotic and arrogant nature was however not liked by his countrymen তেওঁ নিজৰ কামখিনি ভালদৰে কৰিছিল কিন্তু তেওঁৰ যেটো চেষ্টাচাৰী বা তেওঁ অলপ দমন কৰা নিচিনা আছিল সো এই বস্তুখিনি তেওঁৰ আশেপাশে থকা মানুহে ভাল পোৱা নাছিল ঠিক আছে বেলেগ বেলেগ বিষয় বিলাকে ভাল পোৱা নাছিল Edward Gate was however of the opinion that after the Muamoria rebellion it was because of the relentless efforts of the efficient all-powerful Buddhagohai that peace and order could be restored So Edward Gate কোন হয় তেও অসমৰ বিষয়ে অসমৰ ইতিহাসৰ বিষয়ে লিখিছিলে সো তেও এজন ইতিহাসবিদ হয় সো তেও কি কৈছিল যে মুয়ামৰিয়া বিদ্ৰোহৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাৰণে কি হৈছিল যিখিনি শান্তি আহিব লাগিছিল যিখিনি পৰিস্থিতি ভাল হ'ব লাগিছিল একমাত্ৰ তেওঁৰ কাৰণে হেতু সম্ভৱ হৈ উঠিছিল Purnananda Buddhagohai by virtue of being the chief administrative head had done much to establish peace and order in the country আৰু তেও নিজৰ কামখিনি খুব ভালদৰে কৰিছিল তেও ভালদৰে গুটেখিনি বিদ্ৰোহৰ পিছত কেনেকে শান্তি আনিব লাগে বা কেনেকে চলাব লাগে গুটে এডমিনিষ্ট্ৰেচন বা প্ৰশাসনটো তেও খুব ভালদৰে কৰিছিল Yet it remained a subject of debate and discussion as to how his policies has strengthened the Ahom monarchy যে এটা বিদ্ৰোহৰ পিছত কি হয় শাসনতন্ত্ৰবিলাক দুৰ্বল হৈ যায় কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঁই তাৰ পিছতো ভালদৰে চলাবলৈ সক্ষম হৈছিল বা তেও এটা শান্তিপূৰ্ণ অৱস্থালৈকে লৈ আনিছিল আৰু এইটো বস্তু এতিয়াও মানে যুক্তি তৰ্ক চলি থাকে যে তেও কি ধৰণৰ
পলিচিজ বা তেওঁ কেনে ধৰণে বস্তুখিনি কৰিছিলে সেইটোৰ বিষয়ে এতিয়াও যুক্তি তৰ্ক বা ডিবেট ডিসকাশনস হৈ থাকে যে তেওঁৰ পলিচিখিনি কেনেকুৱা আছিলে যে তেওঁ কি ধৰণে বস্তুবিলাক সম্ভালি লৈছিলে the economic condition of the people had deteriorated তো তাৰ পিছত কি হৈছে যে মানুহবিলাকৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হৈ আহিছিলে Also, the Burhagohai's long tenure was marked by stem measures which made a section of the officials unhappy, though they could not openly voice their dissatisfaction. আৰু তাৰ পিছত কি হৈছে যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যেটো সময় কাল আছিলে তেওঁ বহুত সময়লৈকে তেওঁ মানে বুঢ়াগোহাঁই বা মন্ত্ৰী পদত আছিলে যাৰ কাৰণে যিবিলাক বাকি বিষয়া আছিলে তেওঁলোক খুব বেছি সুখী নাছিলে ঠিক আছে আৰু তেওঁলোকে এই নিজৰ যেটো ডিসস্যাটিসফ্যাকশন বা যেটো তেওঁলোকৰ অশান্তি আছিলে হেতু দেখাবও পৰা নাছিলে কিন্তু তেওঁলোকে কি কৰিছিলে বুঢ়াগোহাঁইৰ সময়ছোৱাত বা তেওঁৰ কামত ইমান তেওঁলোক সুখী নাছিলে So তাৰ পিছত কি হল স্বৰ্গদেউ গৌৰীনাথ সিংহ died within a year of assuming office So স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈ গল তাৰ পিছত আৰু সেই সময়ছোৱাত তেওঁ মানে শাসনতন্ত্ৰটো লৈছিলে ঠিক আছে মুৱামৰীয়া বিদ্ৰোহৰ পিছত তেওঁ শাসনতন্ত্ৰটো নিজৰ হাতত লৈছিলে সো এবছৰৰ ভিতৰতে তেওঁৰ কি হৈ গল মৃত্যু হৈ গল পূৰ্ণানন্দ kept secret the news of the স্বৰ্গদেউ's death and very cleverly appointed a minor কমলেশ্বৰ সিংহ on the Ahom throne আৰু এই যে গৌৰীনাথ সিংহৰ যে মৃত্যু হৈছিল এই খবৰটো তেওঁ গোপনে ৰাখিছিলে কোনে ৰাখিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে খবৰটো গোপনে ৰাখিছিলে আৰু খুব তেওঁ মানে খুব চতুৰভাৱে তেওঁ কি কৰিছিলে কমলেশ্বৰ সিংহ নামেৰে এজন সৰু ল'ৰা কি কৰিছিলে আহোমৰ ৰাজসিংহাসনত বহাইছিলে ঠিক আছে তেওঁ সৰু আছিলে আৰু this new king became a puppet in the hands of the powerful বুঢ়াগোহাঁই আৰু বুঢ়াগোহাঁইয়ে কি কৰিছিলে নিজৰ কমলেশ্বৰ সিংহ আসলতে পুতলাৰ নিচিনা আছিলে গুটেখিনি কাম মেইন কামখিনিয়ে কি কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কৰিছিলে কমলেশ্বৰ সিংহ জাস্ট নামতহে ৰজা হিচাপত আছিলে কাৰণ তেওঁ কি আছিল তেওঁ এজন সৰু আছিলে ঠিক আছে তেওঁ সেই বয়স পোৱাই নাছিলে তেওঁ সৰু ল'ৰা আছিলে After the death of Kamaleshwar Singha in 1810 AD, Purnananda again installed a minor named Chandrakanta Singha on the Ahom throne. তাৰ পিছত কমলেশ্বৰ সিংহৰো মৃত্যু হৈ গল কেতিয়া মৃত্যু হৈছিল 1810 চনত তাৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই আকৌ এজন সৰু ল'ৰা নৱজাতক এজনক কি কৰিলে ৰজা হিচাপে ৰাজসিংহাসনত বহালে আৰু তেওঁৰ নাম আছিল চন্দ্ৰকান্ত সিংহ ঠিক আছে এওঁৰো বয়স কি আছিল কম আছিল বহুত কম আছিল A large section of the people disliked the autocratic function of the বুঢ়াগোহাঁই আৰু এই যে বুঢ়াগোহাঁইৰ যে সৰু লৰাবিলাকক ৰজা পাতিছে বাকিখিনি তেওঁ নিজৰ মতে কৰি আছে তো এই যেটো স্বেচ্ছাচাৰী শাসন তেওঁৰ ভাল পোৱা নাছিলে মানুহবিলাকে Conspiracies were hatched to remove him from power আৰু বহুত ষড়যন্ত্ৰ কি কৰা হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে কৰা হৈছিল In fact, during the reign of Kamaleshwar Singha, a good number of individuals as well as officials organized a rebellion against the Burhagohai. যে কমলেশ্বৰ সিংহ যেতিয়া ৰজা হৈ আছিল সেই সময়ছোৱাৰ পৰাই ষড়যন্ত্ৰ আৰম্ভ হৈছিল ইভেন মেবি তাৰ আগৰ পৰাও হ'ব পাৰে কমলেশ্বৰ সিংহৰ টাইমত কি হৈছিল যে বহু কেইজন মানুহে লগ লাগি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল ঠিক আছে আৰু সেই সময়তে বিদ্ৰোহ এটাও হৈছিল আৰু হেতু বিদ্ৰোহ কোনে কৰিছিল পানীমুৱা নামেৰে এজন মানুহে কৰিছিল আৰু সেই কাৰণে কি কোৱা হয় পানীমুৱা ৰেবেলিয়ন বা পানীমুৱা বিদ্ৰোহ বুলিও কোৱা হৈছিল the revolt was however suppressed with a strong hand কিন্তু খুব শক্তিশালী ভাৱে আকৌ এই বিদ্ৰোহটো দমন কৰা হৈছিল ঠিক আছে As the Ahom king Chandrakanta grew up, he began to dislike the Burhagohai. So তাৰ পিছত কমলেশ্বৰ সিংহৰ পিছত আকৌ সৰু ল'ৰা এজনক পাতিছিলে চন্দ্ৰকান্ত সিংহ সো চন্দ্ৰকান্ত সিংহ যেতিয়া ডাঙৰ হৈ আহিলে তেতিয়া কি হৈ গল চন্দ্ৰকান্ত সিংহ এই বুঢ়াগোহাঁইক ভাল নাপাব ধৰিলে ঠিক আছে ডিসলাইক ঠিক আছে ভাল নোপোৱা হৈ থাকিল He struck up friendship with a youth named Satram was made the Sarindia Phukon and was also given a seat near the king So এই চন্দ্ৰকান্ত সিংহ কি কৰিলে লাহে লাহে বুঢ়াগোহাঁইক বেয়া পাবলৈ ধৰিলে তাৰ পিছত এজন যুৱকৰ লগত তেওঁ কি কৰিলে বন্ধুত্ব কৰিলে চন্দ্ৰকান্ত সিংহ আৰু সেই যুৱকজনৰ নাম আছিল সত্ৰাম ঠিক আছে সত্ৰাম নাম আছিল আৰু এই সত্ৰামক কি কৰিলে চন্দ্ৰকান্ত সিংহই চাৰিঙীয়া ফুকন
বনালে আৰু ৰজাৰ ওচৰতে তেওঁ আসন দিছিলে Satram grew so arrogant that he refused to obey anyone so Satram কি হৈ গল ইমান বেছি মানে অহংকাৰী বা ইমান বেছি arrogant হৈ গল যে কাকো নামানা হৈ থাকিলে কাকো মানিবলৈ মানে ইচ্ছাই নকৰে বহুত বেছি arrogant বা বহুত বেছি অহংকাৰী হৈ পৰিলে He even thought of assuming all power by getting rid of the বুঢ়া গোহাঁই আৰু সত্ৰামে কি বিচাৰিছিলে বুঢ়া গোহাঁইৰ গোটেইখিনি পাৱাৰ নিজৰ গোটেইখিনি যিখিনি তেওঁৰ ওচৰত ক্ষমতা আছে গোটেইখিনি পোৱাটো বিচাৰিছিলে But like the earlier conspiracies, this plot was also detected. যে আগৰ ষড়যন্ত্ৰৰ নিচিনাকে এইবাৰো কি হল গল এই ষড়যন্ত্ৰটো ধৰাত পৰিলে All conspirators with the exception of Hotram were hanged. আৰু যিখিনি ষড়যন্ত্ৰকাৰী আছিলে তেওঁলোক সকলোকে ফাঁচি দিয়া হৈছিলে সত্ৰামক বাহিৰে বাকি গুটেখিনিকে ফাঁসি দিয়া হৈছিলে সত্ৰামক দিয়া নাছিলে although Hotram escaped with the news by taking refuge in with the king he was banished to Namrup where he was killed by Naga miscreants যে সত্ৰাম সকলে কি হৈছিলে সত্ৰামক কি কৰিছিলে সত্ৰাম এই ৰজাৰ শাসনত মানে ৰজাৰ তলত আহিছিলে ঠিক আছে নিজকে বচাবলৈ আৰু কি কৰিলে কিন্তু পলাই গুছি গৈছিলে আৰু লাষ্টত গৈ নাগা সকলৰ হাতত তেওঁ নাগা সকলে সত্ৰামক পিছত মাৰি পেলাইছিলে ঠিক আছে আজিলে আমি এটো ক্লাছত ইয়াতে হেক কৰি দিছো বাকিখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আই হোপ তোমালোকে আজিৰ ফাৰ্স্ট ক্লাছটো এই চেপ্টাৰ কৰি ভাল পাইছা বুজি পাইছা তোমালোকে বাকিখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম বাকি তোমালোকে আমাৰ ভিডিওছ বিলাক চাই থাকিবা আৰু ইউটিউব চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু আমি আকৌ নেক্সট ক্লাছত লগ পাম till then thank you and take care